নমস্কাৰ। আজি আমি আলোচনা কৰিম এল পি আৰু ইউ পিৰ ৫,৫৫০টা পদৰ টেটত 83ৰ পৰা 89লৈ পোৱা প্ৰাৰ্থীসকলৰ মেধা তালিকাত আগৰ নিযুক্তিবিলাকত কিমান সংখ্যক প্ৰাৰ্থীয়ে স্থান পাইছিল, আগন্তুক নিযুক্তিত এওঁলোকৰ কোন কেটেগৰীৰ কিমান সংখ্যকে স্থান পোৱাৰ আশা আৰু সম্ভাৱনা আছে, সেই সম্পৰ্কতে এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিম। বিশেষতঃ এই ক্ষেত্ৰত যোৱা বছৰৰ মেধা তালিকা আৰু আপোনালোকৰ পৰা বিভিন্ন সময়ত পোৱা আমাৰ কমেণ্টসমূহৰ তথ্য কিছু আমি ব্যৱহাৰ কৰি কিছু আলোচনা কৰিম। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আমি প্ৰথমতেই লৈছোঁ এল পিৰ ক্ষেত্ৰত লখিমপুৰ জিলাত, যিহেতু 83ৰ পৰা 89 ৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰতে হয়, আনৰিজাৰ্ভৰ ক্ষেত্ৰত 90 পাবই লাগে। গতিকে আমি প্ৰথমেই লৈছোঁ অ' বি চি এম অ' বি চিৰ ক্ষেত্ৰত। অ' বি চি আৰু এম অ' বি চিৰ ক্ষেত্ৰত যদি আমি চাওঁ, যোৱা বছৰ পোষ্ট আছিলে 29টা, এইবাৰ আছে 41টা। গতিকে অ' বি চি এম অ' বি চিৰ ক্ষেত্ৰত 55ৰ পৰা 59ৰ ভিতৰত থকা প্ৰাৰ্থীৰ সংখ্যা হ'ল 12, অৰ্থাৎ 83ৰ পৰা 89ৰ ভিতৰত 12জনে স্থান পাইছিলে অ' বি চি এম অ' বি চিত 29টা পোষ্টত। গতিকে যথেষ্ট সংখ্যকে পাইছিলে। বহুতেই ভাবে যে কম নম্বৰ পালে আমি নাপাম, কিন্তু নহয়। যোৱাবাৰ 83ৰ পৰা 89ৰ পৰা 12জনে স্থান পাইছিলে 29টা পদত অ' বি চি আৰু এম অ' বি চিৰ ক্ষেত্ৰত। কিন্তু আগৰ নিযুক্তিবিলাকত এটা কথা হ'ল, সকলোবিলাক নম্বৰ যোগ কৰি দিছিলে। টেটত নম্বৰ কম হ'লেও তেওঁলোকৰ একাডেমিক্স প্ৰফেশ্যনেলৰ পৰা আহি তেনেদৰে স্থান পাইছিলে। এইবাৰ যিহেতু টেটৰ নম্বৰৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে, গতিকে হয়তো কিছু তুলনামূলকভাৱে কম বেছি হ'ব পাৰে যোৱাবাৰৰ তুলনাত। তথাপিতো আপোনালোকক পৰিসংখ্যাটো জনাইছোঁ। এতিয়া আমি চাম এছ চিৰ ক্ষেত্ৰত। এছ চিৰ ক্ষেত্ৰত যোৱাবাৰ 17টা আছিলে, এইবাৰ 24টা। এছ চিৰ ক্ষেত্ৰত 83ৰ পৰা 89ৰ ভিতৰত পোৱা প্ৰাৰ্থীৰ সংখ্যা হ'ল 4জন। পোষ্ট আছিলে 17টাত 4জনে স্থান পাইছিলে। এইবাৰ যিহেতু 24টা আছে, গতিকে যোৱাবাৰতকৈ কিছু সংখ্যক হ'লেও বেছি পাব বুলি আমি আশা কৰিব পাৰোঁ। কিন্তু এইবাৰ যিহেতু টেটৰ ওপৰত ৱেইটেজটো বেছি আছে, এল পিত 85% আছে, গতিকে সিও বহুখিনি কৰিব। তথাপিতো আগত আমি বহুকেইটা ভিডিঅ'ত আলোচনা কৰিছোঁ কি কাৰণে কাট অফ কমি যাব পাৰে বুলি। সেইবিলাক কাৰকেও প্ৰভাৱ বিস্তাৰ কৰিব। গতিকে যোৱাবাৰ আপোনালোকক ক'লোঁ যে 17টা পোষ্টত 4জন আছিলে টেটৰ নম্বৰ, যিসকলৰ 83ৰ পৰা 89ৰ ভিতৰত আছিলে। গতিকে এইবাৰ যিহেতু পোষ্টৰ সংখ্যা বেছি, আমি আশা কৰিব পাৰোঁ যে যোৱাবাৰতকৈ এজন হ'লেও প্ৰাৰ্থী বেছি মেধা তালিকাত আহিব বুলি। এতিয়া আমি চাম এছ টি প্লেইনছৰ ক্ষেত্ৰত। এছ টি প্লেইনছৰ ক্ষেত্ৰত লখিমপুৰত যোৱাবাৰ আছিলে 21টা পোষ্ট, এইবাৰ 32টা। গতিকে এছ টি প্লেইনছৰ ক্ষেত্ৰত 83ৰ পৰা 89ৰ ভিতৰত আছিলে 12জন প্ৰাৰ্থী। গতিকে পোষ্টৰ সংখ্যা আছিলে 21টা। গতিকে এছ টি প্লেইনছৰ ক্ষেত্ৰত বহুত কম নম্বৰ থকা প্ৰাৰ্থীয়ে টেটত যোৱাবাৰ স্থান পাইছিলে। গতিকে এইবাৰো আমি আশা কৰিব পাৰোঁ যে যথেষ্ট সংখ্যক প্ৰাৰ্থী যিসকলৰ টেটৰ নম্বৰ 83ৰ পৰা 89ৰ ভিতৰত আছে, তেওঁলোকে এছ টি প্লেইনছৰ ক্ষেত্ৰত স্থান পাব। আৰু এছ টি হিলছৰ ক্ষেত্ৰত যিহেতু এইবাৰ 21টা পোষ্ট আছে, গতিকে তেওঁলোকৰো 83ৰ পৰা 89ৰ ভিতৰত থকা বহু সংখ্যক প্ৰাৰ্থীয়ে স্থান পাব বুলি আমি আশা কৰিব পাৰোঁ। টি টাইপছৰ ক্ষেত্ৰতো তেনেদৰে আমি আশা কৰিব পাৰোঁ, যিহেতু টি টাইপছৰ ক্ষেত্ৰতো 23টা পোষ্ট আছে। গতিকে কম নম্বৰ থকা প্ৰাৰ্থীসকল যথেষ্ট চিন্তাত থাকে। গতিকে আমি যোৱা বছৰৰ পৰিসংখ্যাটো দেখাইছোঁ আৰু এই বছৰ পোষ্টৰ লগত আমি আপোনালোকক তুলনা কৰি দেখাইছোঁ। গতিকে লখিমপুৰৰ ক্ষেত্ৰত আপোনালোকে পৰিসংখ্যাটো গম পালে। গতিকে আপোনালোকে মতামত জনাব। এতিয়া আমি চাম শোণিতপুৰৰ ক্ষেত্ৰত। শোণিতপুৰৰ ক্ষেত্ৰত যদি চাওঁ, অ' বি চি এম অ' বি চিৰ ক্ষেত্ৰত পোষ্ট আছিলে যোৱাবাৰ 17টা, এইবাৰ 40টা পোষ্ট আছে। গতিকে যোৱা বছৰ 83ৰ পৰা 89ৰ ভিতৰত পোৱা মাত্ৰ 3জন প্ৰাৰ্থী আছিলে অ' বি চি এম অ' বি চিত শোণিতপুৰৰ ক্ষেত্ৰত। যিহেতু এইবাৰ 40টা পোষ্ট আছে, প্ৰায় 3 গুণ পুষ্টি। গতিকে আপোনালোকে ভাবি চাওক, যোৱাবাৰ 17টাত 3জনে পাইছিলে, গতিকে এইবাৰ 3 গুণ পোষ্ট আছে। গতিকে সংখ্যাটো নিশ্চয় বাঢ়ি যাব। আমি এতিয়া চাম এছ চিৰ ক্ষেত্ৰত। এছ চিৰ ক্ষেত্ৰত যোৱাবাৰ আছে 13টা, এইবাৰ 24টা। আমি প্ৰায় দুগুণ বুলিয়ে ধৰিছোঁ। গতিকে এছ চিৰ ক্ষেত্ৰতো যথেষ্ট সংখ্যক প্ৰাৰ্থীয়ে মেধা তালিকাত স্থান পাব। অ' বি চি এম অ' বি চিৰ ক্ষেত্ৰতো তেনেদৰে যোৱাবাৰৰ তুলনাত এইবাৰ বাঢ়িব, যিহেতু পোষ্টৰ সংখ্যাটো বাঢ়ি গৈছে।
ST প্লেইনছৰ ক্ষেত্ৰত যদি আমি চাওঁ যোৱাবাৰ পোষ্ট আছিলে 11টা, এইবাৰ কিন্তু পোষ্ট এটা কম আছে। গতিকে ST প্লেইনছত যোৱাবাৰ 83 পৰা 89লৈ 3জন আছিলে। গতিকে এইবাৰো যদি 11টা পোষ্টত অন্ততঃ 2-3জন প্ৰাৰ্থী সোমোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ। গতিকে শোণিতপুৰৰ ক্ষেত্ৰত আপোনালোকে গম পালে। এতিয়া আমি শোণিতপুৰৰ ক্ষেত্ৰতে চাম। টি টাইপছৰ ক্ষেত্ৰত যিটো 23টা পোষ্ট আছে, এতিয়া টি টাইপছতো ডেফিনেটলি যথেষ্ট সংখ্যক 83 পৰা 89ৰ ভিতৰত থকা প্ৰাৰ্থী তেওঁলোক সোমাব। আৰু ST হিলছৰ ক্ষেত্ৰত 19টা পোষ্ট আছে। গতিকে ST হিলছৰ ক্ষেত্ৰতো বহু সংখ্যক প্ৰাৰ্থী মেধা তালিকাত সোমাব, যিসকলৰ টেটৰ নম্বৰ 83 পৰা 89 আছে, যদি পূৰ্বৰ পৰিসংখ্যা আমি চাওঁ। এতিয়া আমি তৃতীয়খন জিলালৈ আহিছোঁ, নগাঁও। নগাঁৱৰ ক্ষেত্ৰত যদি আমি চাওঁ যোৱাবাৰ OBC MOBCৰ ক্ষেত্ৰত 83 পৰা 89ৰ ভিতৰত যিহেতু পোষ্টৰ সংখ্যা আছিলে 67টা, 32জন প্ৰাৰ্থীয়ে পাইছিলে। এই ক্ষেত্ৰত কিন্তু চাব লাগিব বহুত সংখ্যক প্ৰাৰ্থী আছিলে। আগৰ মেধা তালিকাবিলাকত যিহেতু প্ৰফেচনেল আৰু একাডেমিক্সৰ নম্বৰবিলাকো যোগ হৈ যায়, গতিকে কোনোবা কম থাকিলে ইটোৱে সিটোক মিলাই দিছিলে। কিন্তু এইবাৰ যিহেতু ৱেইটেজটো টেটৰ মাৰ্কছৰ ওপৰত আছে, গতিকে এইবাৰ হয়তো আপোনালোকে যোৱাবাৰ সৈতে সমান প্ৰাৰ্থী নহ'বও পাৰে, কমিবও পাৰে, কিয়নো টেটৰ মাৰ্কছটোৰ ওপৰতহে এইবাৰ বেছি গুৰুত্ব দিয়া হৈছে। গতিকে OBC MOBCৰ ক্ষেত্ৰত এইবাৰ পোষ্টৰ সংখ্যাও কম, 51টা। গতিকে যোৱাবাৰ 32জন আছিলে, গতিকে অলপ কমিবও পাৰে। তথাপিতো যথেষ্ট সংখ্যক প্ৰাৰ্থী সোমাব বুলি আমি ক'ব পাৰোঁ। SCৰ ক্ষেত্ৰত তেনেদৰে 83 পৰা 89ৰ ভিতৰত যোৱাবাৰ আছিলে 7টা, পোষ্টৰ সংখ্যা আছিলে 23টা। গতিকে এইবাৰ যিহেতু 23টা সমান পোষ্টেই আছে, গতিকে আমি আশা কৰিব পাৰোঁ যোৱাবাৰৰ সৈতে সমান প্ৰাৰ্থী বা 2-এজন কম বেছি হ'ব পাৰে। ST প্লেইনছৰ ক্ষেত্ৰত যদি আমি চাওঁ, ST প্লেইনছৰ ক্ষেত্ৰত যোৱাবাৰ 15টা আছিলে, এইবাৰ কিন্তু 38 আছে, দুগুণতকৈও বেছি পোষ্ট আছে। গতিকে যোৱা বছৰ 83 পৰা 89ৰ ভিতৰত 8জন প্ৰাৰ্থী আছিলে। গতিকে এইবাৰ যিহেতু দুগুণতকৈও বেছি আছে, নিশ্চয় আমি 10-15জন প্ৰাৰ্থী সোমাব বুলি আমি যোৱাবাৰৰ পৰিসংখ্যাত ক'ব পাৰোঁ। তথাপিতো টেটৰ মাৰ্কৰ ওপৰত যিটো ৱেইটেজটো এইবাৰ বেছি, পৰিসংখ্যাটো হয়তো যোৱাবাৰতকৈ কমিবও পাৰে। তথাপিতো কম সংখ্যক প্ৰাৰ্থী কিন্তু নহয়। 15টা পোষ্টতে 8জন আছিলে, গতিকে 38জনত 10+ নিশ্চয় থাকিব। 10 to 15ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে। গতিকে আমি এই 3খন জিলা আজি আপোনালোকক ক'লোঁ। গতিকে ইয়াৰ পিছতে আমি ধুবুৰীখনত আজি সামৰণি মাৰিম। ধুবুৰী জিলাৰ LPৰ ক্ষেত্ৰত যদি আমি চাওঁ, OBC MOBCত যোৱাবাৰ আছিলে 26টা, এইবাৰ 112টা আছিলে। যোৱাবাৰ 26টা পোষ্টতে 83 পৰা 89লৈ পৰা আছিলে 13জন। গতিকে এইবাৰ যিহেতু 5 গুণ পোষ্ট আছে, সেই হিচাপত চাবলৈ গ'লে 50+ বা 60+ প্ৰাৰ্থী সোমাব লাগে। কিন্তু মূল কথাটো হ'ল ৱেইটেজটো যিহেতু টেটৰ ওপৰত বেছি, গতিকে হয়তো পৰিসংখ্যাটো কমিব পাৰে। তথাপিতো যদি 100+ত যদি 83 পৰা 89লৈ পৰা 30-40জন প্ৰাৰ্থী অন্তৰ্ভুক্ত হয়, তেতিয়া কম নম্বৰ থকা বহুখিনি প্ৰাৰ্থীয়ে পাব বুলি আমি ক'ব পাৰোঁ। SCৰ ক্ষেত্ৰত 16টা পোষ্ট আছিলে, এইবাৰ 28টা আছে, গতিকে দুগুণতকৈও বেছি পোষ্ট। SCৰ ক্ষেত্ৰত যোৱাবাৰ 9জন প্ৰাৰ্থী সোমাইছিলে, যিসকলৰ নম্বৰ 83 পৰা 89ৰ ভিতৰত আছিলে। গতিকে এইবাৰ যদি দুগুণ হয়, 2 × 9 = 18 হয়, কিন্তু পৰিসংখ্যাটো কমিলেও 10জনৰ ওপৰত হ'ব বুলি ক'ব পাৰোঁ, 10-15জন হ'ব বুলি ক'ব পাৰোঁ। ST প্লেইনছৰ ক্ষেত্ৰত 30টা পোষ্ট আছিলে, এইবাৰ 78টা পোষ্ট আছে ধুবুৰীত LPৰ ক্ষেত্ৰত। আৰু যোৱাবাৰ 83 পৰা 89লৈ 24জন আছিলে। গতিকে এইবাৰ দুগুণতকৈও যিহেতু বেছি, গতিকে এইবাৰ যথেষ্ট সংখ্যক পোষ্ট 30-40+ হয়তো হ'ব, যিসকলৰ 83 পৰা 89ৰ ভিতৰত হ'ব। কিন্তু ৱেইটেজটো টেটৰ ওপৰত বৃদ্ধি হোৱাৰ কাৰণে সঠিক পৰিসংখ্যাটো আমি ক'ব নোৱাৰোঁ। প্ৰভিজনেল মেৰিট লিষ্টবিলাক ওলালে আপোনালোকে গম পাব। গতিকে ST হিলছৰ ক্ষেত্ৰত 18টা আছিলে, 18টাৰ ক্ষেত্ৰতো নিশ্চয় আপোনালোকে গম পাইছে যথেষ্ট সংখ্যক কম নম্বৰ থকা প্ৰাৰ্থীও সোমাব। আৰু যিসকল এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে, তেওঁলোকেও নম্বৰ এটা লাভ কৰিবই, তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব। ঠিক একেদৰে টি টাইপছৰ ক্ষেত্ৰতো ধুবুৰীত যদি আমি চাওঁ 11টা পোষ্ট আছে, গতিকে টি টাইপছৰ ক্ষেত্ৰতো অন্ততঃ কম নম্বৰ থকা টেটৰ প্ৰাৰ্থী মেধা তালিকাত সোমাব বুলি আমি ক'ব পাৰোঁ। এইখিনি আমি যোৱা বছৰৰ যিটো পৰিসংখ্যা সেইটো মতে আমি কৈছোঁ, কিন্তু যোৱা বছৰৰ লগত এটা কথা হ'ল যে যোৱা বছৰ সকলোখিনি নম্বৰ যোগ কৰি দিছিলে আগতে। এইবাৰ যিটো নতুন পদ্ধতি হ'ব, গতিকে এইবাৰ টেটৰ নম্বৰৰ ওপৰত গুৰুত্ব থাকিব, যে হয়তো যোৱাবাৰ যিমান সংখ্যক কম নম্বৰ থকা প্ৰাৰ্থী সোমাইছিলে, এইবাৰ হয়তো সিমান সংখ্যক নোসোমাবও পাৰে, কিছু কম সোমাব পাৰে। কিন্তু তথাপিতো কম নম্বৰ থকা প্ৰাৰ্থীসকল যিহেতু একেবাৰে তেওঁলোকে ভাবে যে আমি নাপামেই নেকি, তেনেকুৱা নহয়। গতিকে যোৱাবাৰ 83 পৰা 89 থকা যথেষ্টখিনি প্ৰাৰ্থী সোমাইছে। আজি এই 4খন জিলা আপোনালোকক এটা বিশ্লেষণ দেখালোঁ। গতিকে আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব। পৰৱৰ্তী সময়ত কোনকেইখন জিলাৰ আপোনালোকে বিচাৰে, কোন কেটেগৰী বিচাৰে জনাবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰ কাৰণে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।